নগাঁৱৰ ৰূপহীয়াত আৰক্ষীৰ জালত 3 গফাইত মটৰ চাইকেল চোৰ কাৰ্বি আংলং খটখটিৰ পৰা চুৰি হোৱা 2খন মটৰ চাইকেলসহ আটক 3 চোৰক চুৰি হোৱা মটৰ চাইকেল ক্ৰয় কৰি বহিৰাজ্যত সৰবৰাহ কৰি আছিল চোৰৰ দলটোৱে আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে বিশ্বনাথ চাৰিআলিৰ ইব্ৰাহিম আলী ঢেকিয়াজুলিৰ ওমৰ আলী ডিমাপুৰৰ আব্দুল আৱালক আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেল দুখনৰ নম্বৰ হৈছে AS02AG 4754 আৰু AS02AP 8859 আটকাধীন 3 চোৰক অধিক তথ্যৰ বাবে ৰূপহীয়াত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গড়কট নাম কি আছিল আৰু তেখেতৰ নাম ওমৰ আলী আপোনাৰ নাম আব্দুল আৱাল ক'ত ঘৰ আপোনালোকৰ ডিমাপুৰত কিয় উঠাই নিছে মই এটা নম্বৰৰ কাৰণে বাইক চুৰি কৰিছিলে বাইক চুৰি তেওঁলোক আছিলে বাইক চুৰি নাই এইটো পলালে বাইক চুৰি পলালে তো বাইক কেনেকৈ আপোনালোকৰ তাত পাইছে মোৰ তাত পালে কাৰ হাতত পাইছে তেখেতৰ আপুনি কাৰ পৰা লৈছিলে আমি বেলেগ এটা ল'ৰা আছিলে আন্দিয়ালি বুলি নাম তাৰ সি আমাক দিছিলে বিক্ৰী কৰিবৰ কাৰণে ঠিক কোন মানুহ বিশ্বনাথ চাৰিআলি পিছত নাগা মানুহ যেতিয়া ধৰিছে আমাক ধৰি কিনে ডিমাণ্ড কৰিছে সি পলাইছে তাৰ পৰা পলাইছিলে কিমান দিনৰ পৰা কৰি আছে এইটো সি কিমান দিনৰ পৰা কৰি আছে ক'ব নোৱাৰোঁ কিন্তু আমি ডিমাপুৰ কাম কৰোঁ আমাৰ তাত এটা মানুহ আহি পেলাই কৈছিলে যে বাইক এটা দিম কাগজ নোহোৱাকৈ আপোনালোকে বাইক লৈছিলে কাগজ নোহোৱালৈকে লৈছিলে চুৰিৰ বাইক আপোনালোকে কিয় ল'ব আপোনালোকে লৈকে আকৌ বিক্ৰী কৰিছিলে নহয় এইটো আমি নিজৰ বাইক আকাশখন মোৰ নিজৰ নগাঁৱৰ পৰা বিফুটি বাৰৰ ৰিপৰ্ট সুহানা লাইভ